নমস্কাৰ। আজি আমাৰ নতুন অনুষ্ঠান কথা বাৰ্তা। আজি কথা বাৰ্তা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে নগাঁও জিলা তুলসীপুৰ অঞ্চলৰ আদৰ্শবান শিক্ষাবিদ ৰবীন চন্দ্ৰ সুত ডাঙৰীয়া। আহকচোন তেওঁতে চিনাকি হওঁ। দাদা আপোনাৰ পৰিচয় দিবচোন। নমস্কাৰ, মই শ্ৰী ৰবীন চন্দ্ৰ সুত। হয়। মোৰ ঘৰ তুলসীমুখ। হয়। মোৰ দেউতাৰ নাম স্বৰ্গীয় উমাকান্ত সুতদেৱ আৰু মোৰ মাতাৰ নাম হৈছে নীলপ্ৰভা সুত। হয়। তেওঁ বৰ্তমান জীৱিত। দাদা সুদীৰ্ঘকাল আপুনি বেবেজীয়া গাৰ্লছত আপুনি শিক্ষকতা কৰিছে। হয় 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 যোৱাকালি আপোনাৰ চাকৰি জীৱনৰ শেষৰ দিন আপোনাৰ হয় কালি বিদায় লৈছে। এটা মই সুদীৰ্ঘকাল আপুনি শিক্ষকতাৰ লগত জড়িত হৈ আছে বেবেজীয়া অঞ্চলৰ এখন অগ্ৰণী শিক্ষা অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া গাৰ্লছত। এই কথা অলপ ক'বচোন, শিক্ষকতা কালৰ অলপ। মই 1989 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে তাত যোগদান কৰিছিলোঁ। হয়। তেতিয়া বিদ্যালয়খন অপ্ৰাদেশিকভাৱে প্ৰতিষ্ঠিত হৈ আছিলে আৰু 1991 চনত বিদ্যালয়খন প্ৰাদেশিকৃত হয়। তেতিয়া স্কুলখনৰ অৱস্থা তেনেই তাৰমানে দুখ লগা। মানে কি হয়, শ্ৰেণী কোঠাত তেতিয়া 10জনীৰ ওপৰত ষ্টুডেণ্ট নাছিলে। আমি কেইজনমান শিক্ষকে বৰ কষ্টৰে সেই বিদ্যালয়খন গঢ় দিয়াত মানে যোগদান কৰিছিলোঁ, অবৈতনিকভাৱে খাটিছিলোঁ। 1991 চনৰ পৰাহে আমি চৰকাৰী প্ৰাদেশিকভাৱে দৰমহা পাওঁ নৱেম্বৰ মাহৰ পৰা। এতিয়ালৈকে মই বৰ্তমান প্ৰায় 37 বছৰ কাল, কালি 28/2/2026 তাৰিখে মই তাৰ পৰা ৰিটায়াৰ হওঁ। সেইটো হয়। এটা তুলসীপুৰ অঞ্চলৰ পৰা গৈ পেলাই এখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিছে, বহুতো ঘাত প্ৰতিঘাটন মাৰি গৈ মৰিছে। আপুনি এখন স্ত্ৰী শিক্ষানুষ্ঠান গৈ আপুনি পাঠদান কৰিছে। এতিয়া এই সময়তে